নমস্কাৰ বাতৰি অসমৰ মত অভিমতৰ মঞ্চলৈ আপোনালোক প্ৰত্যেককে স্বাগতম জনাইছো নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত আজি আমাৰ হৈতে আছে গৰেশ্বৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ CPIMৰ প্ৰাৰ্থী বাপুৰাম বড়ো স্যাৰ আমি পোনপ্ৰথমে বাতৰি অসমৰ সমূহ দৰ্শকক শ্ৰী বাপুৰাম বড়ো স্যাৰক চিনাকি কৰাই দিব বিচাৰিছো স্যাৰ আপুনি নিজে অকমান আপোনাৰ চিনাকিটো দিলে ভাল পাম ইলেকশনৰ প্ৰাৰ্থী হিচাপে থিয় হোৱাৰ আগৰ পৰ্যায় ধন্যবাদ অসমবাসীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ নাম শ্ৰী বাপুৰাম বড়ো মই এখন বিদ্যালয়ত শিক্ষকতা কৰিছিলোঁ আৰু সেয়ান্তৰত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মই অধ্যক্ষ আছিলোঁ অধ্যক্ষ হৈ মই 2021 চনত অৱসৰ গ্ৰহণ কৰিছোঁ আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত মই সমাজ সেৱা কৰ্মত জড়িত হ'ম বুলি প্ৰায় ৰাজনীতিৰ লগত জড়িত হৈ আজি মোক 6টা বিৰোধী ঐক্যৰ এই মহাজোঁটে মোক 44 নম্বৰ গৰেশ্বৰ বিধানসভা সমষ্টিত প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে মই সেই প্ৰাৰ্থী হিচাপে মই নিজে আকলি লৈ এই যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে আগবাঢ়িছোঁ আপোনাৰ এই নিৰ্বাচনত আপোনাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ আগতে ছাত্ৰ অৱস্থাৰ পৰা আপুনি ৰাজনীতিৰ লগত জড়িত নে মই 1977 চনৰ পৰাই ছাত্ৰ আন্দোলনৰ লগত জড়িত তেতিয়া ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ মই এজন সক্ৰিয় কৰ্মী আছিলোঁ সক্ৰিয় কৰ্মী হিচাপে আমি আমাৰ অঞ্চলত বিশেষকৈ বৃহত্তৰ গৰেশ্বৰ অঞ্চলত ছাত্ৰসকলৰ যিবোৰ সমস্যা আছে অভাৱ অভিযোগ ধৰক আমাৰ যেটো ইউনিফৰ্মৰ সমস্যা দুপৰীয়াৰ যেটো খাদ্য মধ্যাহ্ন ভোজনৰ এইবিলাক আসলতে আমি আন্দোলন কৰিছিলোঁ আগতে এই যে এতিয়া মধ্যাহ্ন ভোজনৰ যেটো বিদ্যালয়বিলাকত হৈছে মধ্যাহ্ন ভোজন তাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক অষ্টম শ্ৰেণীলৈ বিনামূলীয়াকৈ ইউনিফৰ্মৰ যোগান ধৰিছে এইবিলাক আসলতে আমি আন্দোলন কৰাৰ ফলশ্ৰুতিতে এইবিলাক কাৰ্যকৰী হোৱা বুলি আমি দাবী কৰিব পাৰোঁ বা একেবাৰে এইটো সত্য তাৰ পৰৱৰ্তী সময়ত মই ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন 1981 চনৰ পৰা সভাপতি গ্ৰহণ কৰি যুৱসকলক সংগঠিত কৰাৰ কাৰণে অঞ্চলত প্ৰচেষ্টা চলাইছিলোঁ পৰৱৰ্তী সময়ত যুৱকৰ বয়স অতিক্ৰম হোৱাৰ পিছত মই নিখিল ভাৰত কৃষক সভাৰ লগত জড়িত হৈ কৃষকসকলৰ যিবোৰ সমস্যা এই সমস্যাবিলাকক লৈ আন্দোলনত জড়িত হৈছোঁ বিশেষকৈ কৃষকে উৎপাদন কৰা যিবোৰ ফচল এই ফচলৰ উচিত মূল্য নোপোৱাৰ ফলত কৃষকসকল মানে ক্ষতিগ্ৰস্ত হৈছে লাভৱান নহয় গতিকে যাতে কৃষকসকলে এই উৎপাদিত ফচলৰ উচিত মূল্য পায় তাক আমি লৈ আন্দোলন কৰিছিলোঁ লগতে গোটেই অঞ্চলতে কৃষকসকলৰ হাতত মাটি নাই যি অলপ চলপ মাটি আছে সেই পট্টাও একেবাৰে নাই গতিকে পট্টাৰ দাবী ফচলৰ ন্যায্য মূল্য এই ক্ষেত্ৰতে আমি আন্দোলন কৰি অঞ্চলত আমাৰ প্ৰতি কৃষকসকলক আকৃষ্ট কৰাবলৈ সক্ষম হৈছিলোঁ ৰাজনীতি বুলি ক'লে স্যাৰ অকমান বৰ্তমান সময়ত ৰাজনীতিৰ পথাৰখন বহুত কদৰ্যময় বুলি কয় যে যিসকলে বিভিন্ন বিধায়ক বুলি ক'লে আৰু সাধাৰণ মানুহে বিশেষকৈ শিক্ষকসকলে আগতেই আসলতে পিছুৱাই আহে যে আমি ৰাজনীতি আমাৰ কাৰণে নহয় এইটো পৰিৱেশে নাই এতিয়া যে শিক্ষকসকল ৰাজনীতিৰ ফালে আগবাঢ়ি যাব MLA মিনিষ্টাৰ হোৱাৰ কথা চিন্তা কৰিব পাৰিব বা যিটো হাৰত যিটো আমি শুনি থাকো যে যিমান অৰ্থৰ প্ৰয়োজন হয় যে ৰাজনীতি কৰিবলৈ হলে আজিৰ দিনত তেনে ক্ষেত্ৰত এগৰাকী শিক্ষক বিশেষকৈ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আপুনি অধ্যক্ষ আছিলে আৰু আপোনাৰ অঞ্চলত আমি যিমান দূৰ শুনিছো আপোনাৰ অঞ্চলত এগৰাকী শিক্ষক হিচাপে খুব সুনাম আছে তাৰ পিছতো আপুনি এইটো সাহস নে দুঃসাহস বাৰু যে আজিৰ এনেকুৱা ৰাজনীতিৰ পৰিৱেশত আপুনি বিধানসভাত ভৰি দিবলৈ আশা কৰিছে বা আগ্ৰহ প্ৰকাশ কৰিছে এটো দুঃসাহস বা সাহস এটো কথা নাহে অৱস্থাৰ লগত কথা পৰিস্থিতিৰ লগত এটো কথা এতিয়া পৰিস্থিতি যেতিয়া ভয়ানক
এতিয়া ধৰক মোৰ ল'ৰাটো এটা ইঞ্জিনিয়াৰ, তেওঁ মানে কৰ্মসংস্থানৰ কাৰণে বিভিন্ন ধৰণে যোগাযোগ কৰিছে, কিন্তু এতিয়ালৈকে পোৱা নাই, আৰু চাকৰি পোৱাটোতো এতিয়া অসম্ভৱ। কিন্তু চৰকাৰেতো কৈ আছে, বৰ্তমানৰ চৰকাৰে যে বহুত চাকৰি দিলে, 1.5 লাখ 2 লাখ চাকৰি দিলে, তা আপুনি অসম্ভৱ বুলি কৈছে চৰকাৰী চাকৰি। এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে ঘোষণা কৰিছিলে যে প্ৰতি বছৰে লিখি লিখি 1 লক্ষ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থান দিম। যদি প্ৰতি বছৰে 1 লক্ষকৈ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থান দিয়ে, তেতিয়াহ'লে 5 বছৰত 5 লক্ষ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থান দিব পাৰিব লাগিছিলে। কিন্তু চৰকাৰী তথ্য মতে 1 লাখ সামথিং 26,000 তেনেকুৱা কিবা এটা সংখ্যা আছে। 1 লাখ ধৰক আমি ধৰিলেও 1,26,000 হ'ল, কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি মতে 5 লাখ হ'ব লাগিছিল, এই 5 লাখটো হোৱা নাই। গতিকে এই যিটো চৰকাৰৰ বহুত লাখ তেওঁলোকে দিছে, এইটো আচলতে মিছা, আৰু তেওঁলোকৰ যিটো হিচাপ, এই হিচাপটো অভাৰলিপিঙৰ, এইটো বৌদ্ধিক সমাজে জানে অভাৰলিপিং। এজন মেধা সম্পন্ন এজন প্ৰতিযোগীয়ে বহুকেইটা বিভাগত মানে এপ্লাই কৰি তেওঁ সেই বিভাগবিলাকত মানে সফলতা অৰ্জন কৰিব পাৰে। যেনে ফিচাৰী, আপোনাৰ ফৰেষ্টত বা PWDত তেনেকুৱা বিভিন্ন বিভাগত এপ্লাই কৰি তেওঁ সেই এজন মানুহে যেতিয়া 3-4টা পদত তেওঁ হয় সফলতা অৰ্জন কৰি, আচলতে সেইজন কেণ্ডিডেট মাত্ৰ এটাতহে এপইণ্টমেণ্ট হয়, গতিকে বাকী ৰৈ যায়। গতিকে এইটোৱে হৈছে অভাৰলিপিং। গতিকে এনেকুৱা হিচাপ কিন্তু তেওঁলোকে এই 4টা হিচাপ একেলগে ধৰি পেলাই 4টা হিচাপ ধৰি পেলাই তেওঁলোকে কৰিছে, যাৰ ফলত 1 লক্ষতকৈও বেছি তেওঁলোকে কৰ্মসংস্থান দিয়া বুলি পেলাই দাবী কৰিছে। একচুৱেলি আমাৰ মতে আলাপ আলোচনা কৰা মতে 1 লক্ষ নিবনুৱা যুৱক যুৱতীকে কৰ্মসংস্থান দিব পৰা নাই। আপুনি কি ভাবে কংগ্ৰেছ মহাজোঁট ক্ষমতালৈ আহিলে নিবনুৱা সমস্যা সমাধান হ'ব? এতিয়া কংগ্ৰেছৰ লগত যিটো বিৰোধী ঐক্য মঞ্চ গঠন কৰা হৈছে, এই চৰকাৰ গঠন কৰিলেও নিবনুৱা সমস্যাটো সমাধান সম্পূৰ্ণৰূপে কৰিব পাৰিব এইটো আশা কৰিব নোৱাৰি। কাৰণ যিটো কৰ্মসংস্থান দিব পৰা যিবোৰ ক্ষেত্ৰ, এই ক্ষেত্ৰবিলাক বৰ্তমানৰ যি চৰকাৰ, NDA চৰকাৰ, কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক, বিশেষকৈ কেন্দ্ৰত মোদী চৰকাৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবিলাক ইতিমধ্যেই মানে প্ৰাইভেটাইজেশ্যন কৰিছে আৰু আদানী আম্বানী কৰ্পৰেট গোষ্ঠীক বিক্ৰী কৰি দিছে। স্বাভাৱিকতে কৰ্পৰেট গোষ্ঠীয়ে ছাফিচিয়েণ্ট কৰ্মচাৰী তেওঁলোকে নিয়োগ নকৰে, কৰ্মসংস্থান নিদিয়ে। এই ক্ষেত্ৰতে একেবাৰে মহাজোঁটে চৰকাৰ গঠন কৰিলেও নিবনুৱা সমস্যা একেবাৰে নাইকিয়া কৰিব পাৰিব, এইটো ফলত মানে সহজতে ক'ব নোৱাৰিম। আমি কম 2-3 বছৰতে মই ক'ব নোৱাৰিম যে, কিন্তু ক্ৰমান্বয়ে চেষ্টা নিশ্চয় কৰিব, আৰু যি ধৰণে পাৰে তেওঁলোকে আগবাঢ়ি কৰ্মসংস্থানৰ ক্ষেত্ৰত কিছু সংখ্যা নিশ্চয় বঢ়াব। এতিয়া এইবাৰ নিৰ্বাচনত CPIMৰ চিট শ্বেয়াৰিং কেনেকুৱা আছে মহাজোঁটৰ লগত? মহাজোঁটৰ লগত আমাৰ চিট শ্বেয়াৰিংটো আছিলে প্ৰথম অৱস্থাত আমাৰ 14টা আমি দাবী কৰিছিলোঁ, আমাৰ পাৰ্টীয়ে দাবী কৰিছিল। সেয়ান্তৰত বিভিন্ন বিলাক থাকে, এই অসুবিধাবিলাক থাকে, ছেক্ৰিফাইচ কৰিবলগীয়া হয়। সেয়ান্তৰত 6টা মানে চিটৰ লাগি থাকিলে, কিন্তু মানে ছেক্ৰিফাইচ কৰিবলগীয়া হ'ল যে এটা সময়ত আমাক মাত্ৰ 2টা চিট মানে এই কংগ্ৰেছে কৰিলে, এইটো ভৱানীপুৰ সৰ্বক সমষ্টি আৰু আমাৰ 44 নম্বৰ গৰিষ্ঠ সমষ্টিটো। আমাৰ পাৰ্টীয়ে যিহেতু ছেক্ৰিফাইচ কৰিছে, কেৱল এই যে বিজেপি চৰকাৰ, এই বিজেপি দলক হিমন্ত বিশ্ব শৰ্মাক আমি এই চৰকাৰৰ পৰা নমাব লাগে, পৰাভূত কৰিব লাগে, এই স্বাৰ্থতে মোটামুটি এই 2টা চিট শ্বেয়াৰিঙতে আমাৰ সন্তুষ্ট থাকিবলগীয়া হ'ল। কিন্তু আমাৰ দুখ আছে যে চিট শ্বেয়াৰিঙত যদি আৰু আমাৰ বেছি আসন পালেহেঁতেন, তেতিয়াহ'লে আমি ফাইট কৰিব পাৰিলোহেঁতেন।
এতিয়া আৰু এইটো দুখ কৰাৰ কথা নাই এই এই সময়ত। দুটাতে হয় এই দুটাতে আমি জয়ী হৈ যেটো আহি থকা যদি এটা গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ প্ৰতিষ্ঠা হয় তেতিয়াহ'লে তাতে আমি সহযোগ কৰি জনসাধাৰণৰ ভাল কাম কাজ কৰাত আমি অৰিহণা যোগাম আমাৰ পাৰ্টিৰ পক্ষৰ পৰা এইখিনি CPIM সৰ্বসাধাৰণ দল বুলি জানে ৰাইজে আগৰ পৰাই কথা হয় তেনেকে হয় যে সাধাৰণ মানুহৰ গৰীব দুখীয়াৰ দল হয় CPM তেওঁলোকৰ সমাজবাদী চিন্তাধাৰাৰে তেওঁলোকে সমাজৰ দলিত দৰিদ্ৰসকলৰ লগত তেনেকৈ থাকি আহিছে আৰম্ভণিৰ পৰা হয় এতিয়া এই যে নিৰ্বাচন কেন্দ্ৰিক যি প্ৰচাৰ যি আড়ম্বৰ হয় এইবোৰত আপুনি ভাবেনে যে দুখনতকৈ বেছি সিট হলেও ইমান আঁচনিৰ জোৱাৰ এইবোৰৰ মাজত CPM এ বহুত আসন আশা কৰিব পাৰিলেহেঁতেন নে এতিয়া সাধাৰণ ভোটাৰৰ মাজত কিন্তু এটা হেৰি উঠিছে যে আঁচনি দিলেও যে আঁচনিৰ যোগেদি সাধাৰণ মহিলা বা ভোটাৰ ৰাইজ মানে হেৰি উপকৃত হোৱা নাই এতিয়া ধৰক এতিয়া অৰুণোদয় আঁচনিৰ যোগেদি প্ৰতিগৰাকী মহিলাক 1250কে দিছে যিসকল হিতাধিকাৰী আৰুতো বহু মানে বাকি ৰৈ গৈছে 1,40,000 মানে হেৰি আছে 1 কোটি কিমান বা মহিলা আছে মানে গৰেশ্বৰ সমষ্টিত প্ৰায় 2,20,000 ভোটাৰৰ মাজত গৰেশ্বৰ ন 2,05,000 মাজত হয় প্ৰায় 60,000 মান আছে নেকি মহিলা হিতাধিকাৰী 60,000 মানে আছে গতিকে বহুত আৰু বহুত ৰৈ গৈছে তেওঁলোকে এই 60,000 টো বহুত ডাঙৰ সংখ্যা স্যাৰ 60,000 মানে মত নিৰ্ধাৰণ কৰিবৰ কাৰণে এতিয়া মই আগতেই ক'লো যে যিসকল হিতাধিকাৰীও সকলো ইতিমধ্যে মানে সন্তুষ্ট নহয় 1250 টো আৰু হেৰি নহয় এটা মাহত এতিয়া এটা সিলিন্ডাৰ কিনিলে মাহত 1250 টকা যায় বাকি ঔষধ পাতি আপনার এই যে মিঠাতেলে হোক মানে দাইলে হোক যাৱতীয় যে নিত্য প্ৰয়োজনীয় বস্তু কিনিব লাগে এইখিনি ৰয়ে যায় বাকি ঔষধৰ যেটো দাম বৃদ্ধি হৈছে এইবিলাক মানে এইখিনি ৰয়ে যায় গতিকে তেওঁলোকে এই কাৰণে এতিয়া কংগ্ৰেছ চৰকাৰে যদি আমাৰ বিৰোধী ঐক্য মঞ্চই যদি চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহলে কংগ্ৰেছ দলে ইতিমধ্যে ইস্তাহাৰত উল্লেখ কৰিছে তেওঁলোকে অৰুণোদয়ৰ যেটো আঁচনিৰ ধনৰ পৰিমাণ এটো 3,000 লৈকে প্ৰতি মাহে 3,000 লৈকে বৃদ্ধি কৰাৰ এটা তেওঁলোকে ইস্তাহাৰত প্ৰকাশ কৰিছে তাৰ মানে আমি যেটো বুজিলো মহাজোটেও আমিতো ইতিমধ্যে শুনি আছো যে বৰ্তমানৰ চৰকাৰখনে এইটো আসলে আমি ডেফিসিট বাজেটত চলি আছে অসম হয় তো এই ডেফিসিট বাজেট আমি ধৰি লৈছো ট্যাক্স পেয়াৰ বিলাকে ৰাইজে যিসকল ট্যাক্স পেয়াৰ আছে তেওঁলোকে ধৰিছে যে এই বিনামূলীয়া আঁচনিৰ নামতে আসলতে বৃহৎ পৰিমাণৰ ধন কিন্তু তাতে বেয়া হৈছে আৰু তাৰ কাৰণে আমি ধৰুৱা হৈ গৈ আছো আপোনালোকে যদি 1250 ৰ ঠাইতে 3,000 কৰে কথাটো একেই হ'ল ধাৰৰ পৰিমাণটো বাঢ়িবই স্যাৰ এতিয়া যেখিনি আমাৰ জনসাধাৰণ পাই টকাখিনিতো জনসাধাৰণৰ এই টকাখিনি যিখিনি ট্যাক্স পায় এই ট্যাক্স পায় GST পায় ৰাজ্যিক চৰকাৰে 1 লিটাৰ পেট্ৰলত কিমান GST পায় জানে ঔষধ পাতিত কিমান GST পায় জানে প্ৰতিদিনে কোটি কোটি মানে হেৰি পায় গতে এই যে ট্যাক্স পায় এইখিনি প্ৰপাৰ ইউটিলাইজ আমাৰ হোৱা দেখা নাই বিভিন্ন অনুৎপাদন এইবিলাকত ব্যৱহাৰ কৰা হৈছে কিন্তু সঠিক যদি হেৰিত উৎপাদনমুখে এই হেৰিবিলাকত হেৰি কৰিলে হেতেন ব্যৱহাৰ কৰিলে হেতেন বিনিয়োগ কৰিলে হেতেন তেতিয়া হলে বহুত হেৰি উন্নতি হ'লহেতেন অসম এতিয়া চাওক যে অসমত এতিয়া অসম চৰকাৰৰ ধাৰ হৈছে প্ৰায় 2 লক্ষ কোটি টকা 2 লক্ষ কোটি টকা ধাৰ লৈ আৰু ট্যাক্সৰ পৰাটো আছে যথেষ্ট পায় ট্যাক্সৰ পৰা গতে এই টকাবিলাক কোনো ধৰণৰ উৎপাদনমুখী কাম কাজত মানে বিনিয়োগ ব্যৱহাৰ কৰা নাই আৰু মিছ ইউজ হোৱা আমি হেৰিলো নহলে এছাম মানুহ ইমান মানে কোটি কোটি সম্পত্তি আৰু এছাম মানুহ একেবাৰে খালত পৰি আছে নৰ্দমত পৰি আছে এই অৱস্থাতে নহলেতেন তাৰ মানে এই হেৰিবিলাকতেই আমলা বিষয়ে হোক বা মন্ত্ৰী MLA হোক তেওঁলোকৰ
যিখিনি মানে বাজেটত ধাৰ্য কৰে এইখিনি সঠিকভাৱে বিনিয়োগ হোৱা নাই বা ব্যৱহাৰ হোৱা নাই, সঠিক ব্যৱহাৰ হোৱা নাই, মিছ ইউজ হয়। এই যে 1250 টকা, তাৰপিছত চাউল দালি, এইবাৰ চৰকাৰে আকৌ চৰকাৰ গঠন কৰিলে তেল দিব বুলিও কৈছে, পইচাৰ পৰিমাণ টকাৰ পৰিমাণ বঢ়াই দিব বুলি কৈছে। আকৌ ক'ৰবাত এগৰাকী মন্ত্ৰীয়ে কৈছে যে চাহপাত আৰু আমুল তাজা গাখীৰো দিব। তো ইমান আঁচনিৰ মাজত আপুনি নাভাবেনে মহিলাসকল যিদৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ একোখন সভাত যিদৰে তেওঁলোকে দৌৰি দৌৰি যায় বা যি আকৰ্ষণ তেওঁৰ প্ৰতি, মুখ্যমন্ত্ৰীৰ প্ৰতি, আৰু যেনেকৈ তেওঁলোকে ভাবি লৈছে যে আঁচনিসমূহ তেখেতে আমাক দি আছে গতিকে আমি তেখেতসকলক ভোট দিব লাগিব। তো তাৰপিছত আপুনি ভাবে যে ইমান আঁচনি এই মুহূৰ্তত যিসকলে ইমান আঁচনিবিলাক পাই আছে, ইমান সুবিধা পাই আছে, এই চাউল দালি তেল বাদ দি এগৰাকী CPIM প্ৰাৰ্থী বা এগৰাকী ৰাইজৰ দলৰ প্ৰাৰ্থীক ভোট দিব যাব নেকি আপুনি ভাবেনে বাৰু? এতিয়া এই আঁচনিবিলাক এই কংগ্ৰেছ চৰকাৰৰ দিনতো আছিল আৰু প্ৰসাৰান্তৰে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰাই এইবিলাক মানে নকল কৰিছে, অনুসৰণ কৰিছে, শিকি আহিছে নেকি? হয়, শিকি আহিছে। কংগ্ৰেছৰ দিনতে সেই বাইদেউ কিবা কিবি এনেকুৱা আঁচনি আছিলে, এনেকুৱাকে হেৰি কৰিছে। এইটো কম্বল আৰু সূতা দিয়া, কম্বল সূতা, বিভিন্ন ধৰণৰ। এতিয়া এই যে আঁচনিবিলাক পাই আছে যদিও তেওঁলোকেও এতিয়াতো বিনা পইচাতে দিব পৰা নাই। এই যেতিয়া দাইল দিছে, নিমখ দিছে, চেনি দিছে, এইটোতো কেইবিধমান বস্তুৰহে দিছে, কিন্তু আমাৰ বামফ্ৰণ্ট চৰকাৰ, কেৰেলাত বামফ্ৰণ্ট চৰকাৰ আছে, আপোনাৰ 14 বিধ নিত্য প্ৰয়োজনীয় বয় বস্তু মানে সুলভ মূল্যৰ দোকানৰ যোগেদি জনসাধাৰণৰ মানে গ্ৰাহকক মানে হেৰি দি দিছে। ধৰক মচুৰ দাইলৰ দাম আমাৰ বজাৰত 90 টকা, কিন্তু তাতে 53 টকাত দিছে। চেনি 1 কিলোৰ দাম 50 টকা, তাতে এই আমাৰ দোকান বুলি পেলাই তাত কেৰেলা চৰকাৰে এই দোকান খুলিছে। এই দোকানৰ যোগেদি মানে এই 14 বিধ বস্তুৰ দাম আধাৰ দামত তেওঁলোকে যোগান ধৰিছে। আমাৰ অসমতো যদি তেনেকুৱা নকৰি পেলাই দান অনুদান বা আঁচনি, বিভিন্ন আঁচনি নকৰি পেলাই যদি জনসাধাৰণক অত্যাৱশ্যকীয় বয় বস্তুৰ সুলভ মূল্যৰ দোকানৰ যোগেদি যদি যোগান ধৰিলেহেঁতেন আধা দামত, তেতিয়াই সৰ্বস্তৰৰ ৰাইজ কিন্তু উপকৃত হ'লহেঁতেন। তেতিয়া মই বাদ পৰি গ'লো, এওঁ বাদ পৰি গ'ল, সেইজনী বাদ পৰি গ'ল, এই প্ৰশ্নবিলাক নাহিলহেঁতেন। গতিকে এই কামটো আজি এই আঁচনিৰ যোগেও জনসাধাৰণৰ মাজত যিটো স্বজন তোষণ নীতিৰ ফলত এই বিভাজন যে নীতি, এই নীতিটো কিন্তু আমি সমাজত দেখিবলৈ পাইছোঁ। যিমান মুখ্যমন্ত্ৰী মহাশয় বা NDA সমন্বিত সকলো দলৰ সাংঘাতিক বিশ্বাস যে এইবাৰো তেওঁলোকে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু NDA সংখ্যাগৰিষ্ঠতা লাভ কৰিলে আৰু আমাৰ গোৰেশ্বৰ সমষ্টিৰ পৰা CPIMৰ প্ৰাৰ্থী বাপুৰাম বড়ো ডাঙৰীয়া জিকিল। আপুনি ৰাইজক কি ক'ব? মানুহৰ বিশ্বাস যে এইখন চৰকাৰেহে চাউল দালি তেল দিব পাৰিব। আপুনি বিধায়ক হৈ যোৱাৰ পিছতো সেই আঁচনিসমূহ গোৰেশ্বৰ সমষ্টিৰ মহিলাসকলে পাবনে নাই? এই সম্পৰ্কে মই এইকাৰণে এইটো প্ৰশ্ন কৰিলোঁ যে ইতিমধ্যে ৰাইজৰ মাজত সাধাৰণভাৱে মেলে মিটিঙে যেনেকুৱা প্ৰচাৰ হৈছে, হয়তো সাধাৰণ ৰাইজে সৰ্বসাধাৰণে ভাবিব পাৰে যে বা তেনেকুৱা এটা ধাৰণাৰ সৃষ্টি হৈছে, এটা নেৰেটিভ হৈছে যে এইখন চৰকাৰ আহিলেহে আমি এনেকুৱা পাম, চাউল দালি তেল পাম বা ইমানকৈ 1250 ঠাইত আমি 3000 টকাকৈ পাম। এইবোৰ ধাৰণা এটা মানুহৰ মনত কিন্তু এনেকুৱা ধাৰণাৰ সৃষ্টি হৈছে। তো এইখিনিতে আপুনি মানুহক কি ক'ব বিচাৰিব যে চৰকাৰখন বিজেপিৰ হ'লেও আন দলৰ প্ৰাৰ্থী এগৰাকী যদি বিধায়ক হৈ যায়, আঁচনিসমূহৰ পৰা মানুহৰ নামবোৰ কাটা যায় নেকি? বা সেই অঞ্চলৰ পূৰ্বতে পাই থকা যিবোৰ হিতাধিকাৰী আছে, পূৰ্বতে আঁচনিৰ অন্তৰ্ভুক্ত মহিলাসকলে কি সেইবোৰ আঁচনি পুনৰ নাপাব নেকি?
এইবিলাকতো পাবই লাগে আচলতে গণতান্ত্ৰিক দেশত আৰু ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ গতিকে যিবিলাক মানে হেৰি অনুন্নত অৰ্থনৈতিকভাৱে হওক শিক্ষা দীক্ষা তেওঁলোকক মানে উঠাই অনা উন্নয়ন কৰাই আমাৰ কল্যাণকামী ৰাষ্ট্ৰৰ নীতি গতিকে এই ক্ষেত্ৰত যিসকলে আচলতে পাব লাগে ইতিমধ্যে অলৰেডি তেওঁলোক এই আঁচনিত পাইছে তেতিয়াহ'লে তেওঁলোকৰ নামটো খাতাত আমাৰ বিৰোধ আমি বিৰোধ কৰিম আৰু অকল NDA চৰকাৰ গঠন কৰিলেহে এই আঁচনিবিলাক পাই থাকিব এই কথাটো নহয় মই আগতো উল্লেখ কৰিছোঁ যে এই আঁচনিবিলাক কংগ্ৰেছ চৰকাৰে আগতেই চালু কৰিছিলে গতিকে কংগ্ৰেছ চৰকাৰ যদি আহেতো আহিবই পাবই নহলেও মানে ধৰক আপুনি বিধায়ক হৈ গ'ল যিসকলে পাই আছে পাই থাকিব বিধায়ক হিচাপেও মানে স্বজন তখন নীতি যাতে হেৰি কৰে পৰিত্যাগ কৰে আৰু যিসকলে আচলতে পাবলগীয়া মহিলা তেওঁলোকে যাতে পায় তাৰ কাৰণে মই বিধানসভাৰ মজিয়াত মানে পৰাপক্ষত মই ফাইট দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু ইতিমধ্যে যিসকলে পাই আছে তেওঁলোকে পাই থাকিব মানে ধৰক হিতাধিকাৰী কৰবাত যদি বাছনিত ভুল হৈছে নাপাবলগীয়া মানুহেও পাইছে সেইটো বেলেগ কথা আপুনি সেইটো কথা কৈছে কিন্তু যিসকলে পাব লাগে তেওঁলোকৰ এনেকুৱাটো নহয় যে আপুনি CPIMৰ পৰা বিধায়ক হৈ গলে NDA চৰকাৰখনত আপুনি থাকিলে আপোনাৰ গড়েশ্বৰ সমষ্টিৰ পাবলগীয়া মানে এইবিলাক আঁচনিত অন্তৰ্ভুক্ত যিসকল প্ৰকৃত হিতাধিকাৰী আছে তেওঁলোকে আঁচনিবোৰ আগলেও পায়ে থাকিব হয়নে স্যাৰ গতিকে এনেকুৱাকে যাতে পাই থাকে আমিও হেৰি কৰিম ফাইট দিব লাগিব অৱশ্যে কাটাৰ কাৰণে এই হেৰিবিলাক তেওঁলোকেতো আৰু পক্ষপাতিত্বমূলক এই হেৰিটো কাটে মানে কাম কাজ কৰে গতিকে আমি যাতে যিসকল হিতাধিকাৰীয়ে পাবলগীয়া হয় তেতিয়া তেওঁ দিবই লাগিব আৰু যিসকলে নাপাবলগীয়া এইবিলাক আচলতে বাছ বিচাৰ কৰি পেলাই অলপ হেৰি কৰাটো ভাল তেতিয়া আৰু সমাজত এই হেৰি শান্তি সম্প্ৰীতি বা উন্নয়নৰ কথাটো আমি ভাবিব পাৰোঁ নহ'লে উন্নয়ন সমবিকাশ যে কয় সবকা সাথ সবকা বিকাশ এই নীতিটো নহ'ব তেওঁলোকৰ এইটো শ্লোগান সবকা সাথ সবকা বিকাশ গতিকে এই নীতিটো প্ৰয়োজন হ'ব তাৰ কাৰণে আমি আবেদন ৰাখিম যে স্বজন তখন নীতি হিতাধিকাৰীৰ ক্ষেত্ৰত যাতে স্বজন তখন নীতিটো তেওঁলোকে বাদ দিয়ে NDA বাদ দিয়ে এই আশাটো ৰাখিছোঁ NDA যদিও চৰকাৰ গঠন কৰে তেতিয়া মই ধৰক আপোনাৰ প্ৰশ্ন মতে মই যদি গড়েশ্বৰ সমষ্টিৰ পৰা মাত্ৰ এটাই CPIM দলৰ পৰা নিৰ্বাচিত হওঁ জনপ্ৰতি হিচাপে MLA হিচাপে মই পৰাপক্ষত এইখিনি প্ৰতিবাদ কৰি এটো সঠিকভাৱে কাৰ্যকৰী কৰাৰ কাৰণে মই চেষ্টা চলাম এইবাৰ যি আমি বিধানসভা নিৰ্বাচনৰ নামত প্ৰাৰ্থীসকলৰ যি প্ৰচাৰৰ আৰম্ভৰ দেখিছোঁ হেলিকপ্টাৰ লৈ প্ৰচাৰ কৰিবলৈ আহে আৰু একোখন সভা একোটা ৰেলী যেনেকৈ চলিছে দেখিলেই বুজিব পাৰি যে বহুত অৰ্থৰ প্ৰয়োজন আচলতে নিৰ্বাচন খেলিবলৈ হ'লে আজিৰ দিনত কিন্তু বহুত অৰ্থৰ প্ৰয়োজন আমি সাধাৰণ মানুহ হিচাপে আমি যি লক্ষ্য কৰিছোঁ আপুনি কিমান আশাবাদী যে ইমান আড়ম্বৰপূৰ্ণ নিৰ্বাচনৰ প্ৰচাৰৰ মাজত সাধাৰণভাৱে আপুনি যেনেকৈ মানুহৰ দুৱাৰে দুৱাৰে গৈ মানুহ লগ পাই যিদৰে আপুনি প্ৰচাৰ কাৰ্য চলাইছে আপুনি কি ভাবে মানুহ আকৰ্ষিত হ'ব ঠিক আছে আমাৰ এটো খুব মানে হেৰি নহয় এটো তাৎক্ষণিকভাৱে হোৱা বস্তু নহয় আমাৰ ইতিমধ্যে গোটেই সমষ্টিতে 24-44 নম্বৰ গড়েশ্বৰ সমষ্টিত প্ৰতিটো অঞ্চলত আমাৰ পাৰ্টিৰ হেৰিবিলাক আছে কমিটিবিলাক আছে আঞ্চলিক কমিটি 6টা আছে এই আঞ্চলিক কমিটি 6টাই এনেভাৱে মানে নিৰ্বাচনৰ 1 বছৰ মানৰ আগৰ পৰা এনেকুৱা প্ৰস্তুতি চলাইছে যে আমি নিৰ্বাচনত অৱতীৰ্ণ হম তাৰ কাৰণে আমাৰটো বিশেষ মানে টকা পইচা নাই ধন নাই আমি কৰ্পোৰেট গোষ্ঠীৰ পৰাও আমি কোনো টকা লৈ নিৰ্বাচন নেখেলো তাৰ আমি বিৰোধিতাহে কৰোঁ আপোনালোকে জানে যোৱাবাৰ আমাৰ এইছে ইলেক্টৰেল বন্ড এটো আমাৰ পাৰ্টিয়ে মানে কেছ কৰি পেলাই এটো সুপ্ৰিম কোৰ্টে এটো বেন কৰি দিছিল এটো ইলেক্টৰেল বন্ড যাতে নহয় গতিকে স্বাভাৱিকতে টকা পইচাৰ ক্ষেত্ৰত অলপ অসুবিধা হয় তথাপিতো আমাৰ কৰ্মীসকলে যি ধৰণে মানে ত্যাগ স্বীকাৰ কৰি প্ৰতিটো অঞ্চলত
আমাৰ প্ৰচাৰ কাৰ্য মজবুত কৰি ৰাখিছে এতিয়া মোক বিচাৰিছে আমি কেণ্ডিডেটক আমি চাম আমি কেণ্ডিডেটক আপোনালোকে আনিব লাগে এই আহ্বানটো আহিছে আৰু প্ৰতিটো অঞ্চলতে মই এতিয়া কেণ্ডিডেট হিচাপে উপস্থিত হৈছোঁ কেৱল বাকী প্ৰচাৰ কাৰ্য আমাৰ ইতিমধ্যে সমাপনে হৈ গৈছে ঘৰে ঘৰে কৰবাত মানে ঘৰে ঘৰে যাবলগীয়া হৈছে বহুতে আমাৰ কেণ্ডিডেটজনক আমি দেখা পালে ভাল হয় এই প্ৰস্তাৱবিলাক আহে দাবীবিলাক আহে স্বাভাৱিকতে প্ৰতিটো অঞ্চলতে মই গৈ জনক বা ভোটাৰসকলৰ মাজত মই সাক্ষাৎ কৰিছোঁ টকা পইচাটো মেটাৰ নহয় কিন্তু যিবোৰ বুজোৱা দল বুলিয়ে কৈছোঁ তেওঁলোকৰ কোটি কোটি টকা আছে নিৰ্বাচনী আয়োগে ইতিমধ্যে এটা সীমা বান্ধি দিয়ে এই সীমাটো তেওঁলোকৰ ভূক্ষেপ নাই তেওঁলোকে যথেষ্ট পৰিমাণত টকা পইচা দি এই নিৰ্বাচনী প্ৰচাৰত নামিছে মানুহক মানে তেনেকুৱাকৈ প্ৰলোভিত কৰিছে গতিকে আমাৰ এইটো নহয় আমাৰ তাৰ আদৰ্শ লক্ষ্য এইবিলাককে আমি ভোটাৰ ৰাইজৰ মাজত আমাৰ কৰ্মীসকলে সমৰ্থকসকলে ইতিমধ্যে কৰিছে এইমতে আমি আগবাঢ়িছোঁ গতিকে আশাবাদী প্ৰত্যেকটো অঞ্চলতে যেহেতু আমাৰ কৰ্মী বাহিনী আছে অন্যান্য ৰাজনৈতিক দলৰ কিন্তু তেনেকুৱা কৰ্মী বাহিনী নাই বুলি আমি দাবী কৰিব পাৰোঁ তেওঁলোকে কেৱল টকা পইচাৰে কৰ্মীসকলক কামত লগোৱাই এই নিৰ্বাচনী প্ৰচাৰত জড়িত কৰাইছে কিন্তু আমাৰ কোনো কৰ্মীক আমি হাজিৰাও দিয়া নাই স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ত্যাগ স্বীকাৰ কৰি আগবাঢ়ি আহি প্ৰচাৰ কাৰ্যত জড়িত হৈছে বৰ্তমান এই প্ৰাক নিৰ্বাচনী যি অভিযোগ প্ৰতি অভিযোগ চলি আছে আপুনি গম পায় আপোনালোকৰ মহাজোঁটৰে আন এটি দল ৰাইজৰ দলৰ প্ৰাৰ্থী নেতা অখিল গগৈয়ে আন এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ আনিছে খোদ মুখ্যমন্ত্ৰী মহাশয়েও কাৰোবাৰ বিৰুদ্ধে অভিযোগ আনিছে এইবোৰ যে ইমান এই পৰিমাণে একোজনক কাৰোবাক এজনে যদি আনজনক হত্যাকাৰী বুলি কৈছে সিজনে আনজনক ধৰ্ষণকাৰী বুলি কৈছে দুৰ্নীতিগ্ৰস্ত বুলি কৈছে এইবোৰ চাই শুনি দেখি শুনি বুজি আপুনি কি ভাবে এগৰাকী আপোনাৰ বেকগ্ৰাউণ্ডটো শিক্ষকতা এগৰাকী শিক্ষক হিচাপে আপুনি কি ভাবে বিধানসভাৰ মজিয়া আপোনাৰ কাৰণে কিমান সহজ হ'ব বিধানসভা মানে আইন নিয়ম কানুন প্ৰস্তুত কৰা বিধানমণ্ডলী স্বাভাৱিকতে তাত নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিসকলে স্বাভাৱিকতে সৎ হ'ব লাগিব চৰিত্ৰৱান হ'ব লাগিব এইটো এতিয়া দেখা গৈছে নিৰ্বাচনী প্ৰাক মুহূৰ্তত প্ৰাৰ্থীসকলে অন্য বিপৰীত দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এই যে বোকা ছুটিয়াই এই কাৰ্যটো একেবাৰে মানে সমৰ্থনযোগ্য নহয় এইটো কৰক নিজৰ আদৰ্শ কৰক আদৰ্শ তেওঁলোকৰ কাম কাজ কি এই মানে প্ৰচাৰ কৰক কিন্তু প্ৰাৰ্থীৰ বিৰুদ্ধে কিবা থাকিব পাৰে প্ৰাৰ্থীজন কিন্তু তাক উদঙাই দিয়াটো সেই নিৰ্বাচনী প্ৰচাৰ কাৰ্যত ব্যৱহাৰ কৰাটো এইটো সঠিক কাম নহয় বুলি মই ভাবোঁ ব্যক্তিগতভাৱে মই এইটো ভাবোঁ এইখিনি এতিয়া অখিল গগৈটো আৰু আগৰ পৰাই তেওঁ আক্ৰমণাত্মক মানে এগ্ৰেছিভ মুডত থকা সংগ্ৰাম যিহেতু বিপ্লৱী গতিকে স্বাভাৱিকতে এই ক্ষেত্ৰত আহি যায় কেতিয়াবা গতিকে তেওঁ আচলতে এই যে এই বিষয়বিলাকক লৈ আচলতে কোৱাটো উচিত নহয় আৰু হিমন্ত বিশ্ব শৰ্মাইতো আৰু বহুত কিবা কিবি কয় এতিয়া হিমন্ত বিশ্ব শৰ্মাক বহুতে কৈছে আমাৰ অকল 6 দলীয় ঐক্যমঞ্চই নহয় বিভিন্ন মানুহে নিৰ্দলীয় প্ৰাৰ্থীসকলেও কৈছে তেওঁ হত্যাকাৰী কিবা কিবি জুবিনৰ ন্যায়ৰ ক্ষেত্ৰতো এই প্ৰশ্নবিলাক আহিছে গতিকে মই কিন্তু ব্যক্তিগতভাৱে এই সমৰ্থন নকৰোঁ কিন্তু মই এগৰাকী সাংবাদিক হিচাপে মানে 2001 চনতো মই তৰুণ গগৈ ডাঙৰীয়াৰো মই ইণ্টাৰভিউ লৈছিলোঁ আৰু শৰৎ বৰকটকী তাৰপিছত আপোনাৰ ভৃগু ফুকন আৰু আমাৰ কমিউনিষ্ট নেতা হেমেন দাস তেখেতৰো ইণ্টাৰভিউ লৈছিলোঁ সৌভাগ্য হৈছিল বুলি ক'ব লাগিব আৰু এই সময়ত তেখেতসকলৰ মাজত এটা গাম্ভীৰ্য দেখা পাইছিলোঁ যে নিৰ্বাচনী প্ৰচাৰৰ নামত কোনোদিনে এনেধৰণৰ কথাবিলাক নাহিছিল এতিয়া যেটো দেখিছো আমি আজি এই বছৰ সাগে একদম চূড়ান্ত সীমা পাইছে
নিৰ্বাচনী এই প্ৰচাৰৰ নামত যি বোকা ছুটি চলি আছে ইজনে আনজনৰ গাত, এই বছৰ চাগে সেয়া চৰম সীমা পাইছে। তাৰ ভিতৰত আপুনি ভাবে ছাৰ যে নিজে আপুনি আপোনাৰ আদৰ্শত, শিক্ষকতাৰ যি আপোনাৰ আদৰ্শ, আপোনাৰ দলগত যি আদৰ্শ, তাত আপুনি অটল থাকি গড়েশ্বৰ সমষ্টিক আগবঢ়াই লৈ যাব পাৰিব? নিশ্চয় নিশ্চয় আমাৰ পাৰ্টিৰ যি আদৰ্শ, এই আদৰ্শক আমি বৰ্তাই ৰাখিব পাৰিম। আৰু আপুনি যিটো ক'লে আজিৰ যিটো প্ৰতিনিধি, জনপ্ৰতিনিধি, আগৰ জনপ্ৰতিনিধি শৰৎ বৰকটীৰ কথা ক'লে, তাৰপিছত আমাৰ এই গগৈ, তৰুণ গগৈ ছাৰ, ভূমিধৰ বৰ্মন ছাৰ, গগৈ, ভূমিধৰ, আমাৰ হেমেন দাস, তেওঁলোকৰ যিটো গাম্ভীৰ্য, মানুহে দেখা পালে এটা ভক্তিভাৱ জন্মে, যে শ্ৰদ্ধা কৰে। ৰাজনীতিক হ'ব পাৰে, কিন্তু মানে শ্ৰদ্ধা ভাৱটো সাধাৰণ ভোটাৰৰ মাজত আছিল। এতিয়া যিটো দেখা গৈছে, আপুনি সঠিকভাৱে কৈছে যে টুলুঙা মানে কিছুমান কথা, মানে টুলুঙা কথাৰে যিটো সমাজত এটা বিশৃংখল সৃষ্টি কৰে, এইটো আৰু কোনেও সমৰ্থন কৰিব নোৱাৰে। এই কামবিলাক ইতিমধ্যে হৈ আছে। গতিকে আমি ভাবোঁ যে আমাৰ যিটো পাৰ্টিৰ লক্ষ্য, এই লক্ষ্যৰ বাহিৰে আমি টুলুঙা বক্তব্য, কাৰোবাক বোকা ছটিয়াই এই কাৰ্যটো নিশ্চয় নহ'ব, এই আশা ৰাখিম। কিন্তু সেইবুলি একেবাৰে অসহনীয় কেতিয়াবা কৰিব গ'লে নিশ্চয় ক'ব লাগিব। কিছুমান বিশেষ পৰিস্থিতিত, বিশেষ সময়ত নিশ্চয় ক'বলৈ বাধ্য হ'ব হয়তো পাৰে। কেনে সঁহাৰি পাইছে ৰাইজৰ পৰা? ৰাইজৰ পৰা তো এতিয়া এই মুহূৰ্তত নিৰ্বাচন হ'লেতো মানে জয়টো নিশ্চিত, এনেকুৱা এটা অনুভৱ হৈছে। কাৰণ এইফালে আপোনাৰ সীমা, আমাৰ কামৰূপৰ সীমা যিটো চিৰাখুন্দি সন্দিকৰ, সেইফালে বামুণজাৰ, সেই অঞ্চলৰ পৰা উত্তৰে আপোনাৰ একেবাৰে বগামাটিতো গৈ পাইছে আপুনি নিশ্চয়? বগামাটি, উপৰসুটি, বাঙালীপাৰা, তাৰপিছত দেওচুঙা, গুৱাবাৰী, কাউলি, নাগিজুলিৰ পাৰ হৈ, নাগিজুলিৰ পৰা বহুত দূৰত আকৌ কাউলি, এইবিলাক অঞ্চলতো যিটো ৰাইজৰ সঁহাৰি আমি পাইছোঁ, তাতে মানে এনেকুৱা অনুভৱ হৈছে এই মুহূৰ্তত নিৰ্বাচন হ'লে আমি জিকিম, এই হেৰিটো হৈছে। গতিকে ৰাইজৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে আপুনি? UPPL নে বিজেপি? মূল প্ৰতিদ্বন্দ্বীটো এতিয়া ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটো ভালেকেইগৰাকী আছে। হয়, ভালেকেইগৰাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আছে। নতুন সমষ্টি হিচাপে আমি যি দেখিলোঁ, কেইবাগৰাকীও। এতিয়া প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ক'লে স্বাভাৱিকতে বিজেপিয়ে আমাৰ প্ৰতিদ্বন্দ্বী হ'ব। কিন্তু আমি আশাবাদী, বহু ভোটত আমি উইনাৰ যে হয়তো। এতিয়া ইউপিপিএলৰ প্ৰতি সাধাৰণ মানুহৰ আস্থাটো নোহোৱা হৈছে। প্ৰচাৰ কাৰ্য তেওঁলোকৰ সীমিত হৈছে। গতিকে আমি আশাবাদী, এই নিৰ্বাচনত আমি নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিম। কেতিয়াবালৈকে অসমত এখন বামপন্থী চৰকাৰ হ'ব পাৰে? এতিয়া মানুহে যদি প্ৰকৃত হেৰিবিলাক উপলব্ধি কৰি যদি ভাবে যে বামপন্থীয়ে বিকল্প, এই বামপন্থীয়ে বিকল্প বুলি যেতিয়া অনুভৱ কৰিব পাৰে, আৰু এটা সময়ত যিটো এতিয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে, এটা সময়ত কিন্তু মানুহে উপলব্ধি কৰিব। এতিয়াও আমাক কৈ আছে যে আমাৰ আগৰ পাৰ্টিটো ঠিকেই আছিল, এই মাজতে এইবিলাকে কিবা কিবি কৰিছে, এই কথাবিলাক আমাৰ লগত। এতিয়া আকৌ আমি সংগঠিত হোৱাৰ প্ৰয়োজন আছে, এই কথাবিলাক ইতিমধ্যে কৈছে। গতিকে মানুহক আমি প্ৰকৃত যিটো জ্বলন্ত সমস্যাবিলাক উদঙাই দি তেওঁলোকক আমি বুজাব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় এইটো অসম্ভৱো নহয়। এটা চৰকাৰ পৰিৱৰ্তন কৰা, এটা সমাজ ব্যৱস্থা কথাটো নাহে ইয়াতে, কিন্তু এটা বামপন্থী যিটো চৰকাৰ, এই বামপন্থী চৰকাৰ প্ৰতিষ্ঠা কৰাত এইটো একো অসম্ভৱ নহয় বুলি মই ভাবোঁ। এটা অভিযোগ আছে এই মহাজোঁটৰ বিপক্ষে যে কংগ্ৰেছ চৰকাৰ হ'লে বা আপোনালোকৰ মহাজোঁটৰ চৰকাৰ হ'লে আকৌ ইয়াতে অবৈধ বিদেশীৰ প্ৰব্ৰজন হ'ব।
আপুনি কি ভাবে? বিদেশী প্ৰব্ৰজনটো ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে। আচলতে অসম চুক্তি মতে 1971 চনৰ 24 মাৰ্চৰ মাজনিশালৈকে আছিল। তেওঁলোকে কেব আনিলে, কেব অনাৰ পিছত কাহ গৃহীত হোৱাৰ পিছতো তেওঁলোকে 2014 চনৰ 31 ডিচেম্বৰলৈকে হেৰি কৰিলে। আকৌ নতুনকৈ এতিয়া 2024 চনৰ 31 মানে ডিচেম্বৰলৈকে মানে আমাৰ বহিৰাষ্ট্ৰৰ পৰা যিসকল হিন্দু পাৰ্চিয়ান তেওঁলোকে ভাৰতবৰ্ষত অনায়াসে নাগৰিকত্ব গ্ৰহণ কৰিব পাৰিব বুলি পেলাই ইতিমধ্যে তেওঁলোকে এই কৰিছে। গতিকে এইটোতো সাংঘাতিক কথা। কিন্তু এতিয়া নাগৰিকত্বৰ ক্ষেত্ৰত এতিয়া ধৰ্মক লৈতো হেৰি নহয়, আমি একো বিশ্বাস নকৰোঁ। আমাৰ পাৰ্টীয়ে ধৰ্মক লৈ যিটো নাগৰিকত্ব বিদেশী মানে এইটো হয়তো হিন্দু হ'ব পাৰে, পাৰ্চিয়ানো হ'ব পাৰে, মুছলমানো হ'ব পাৰে, ইছলামো হ'ব পাৰে। এতিয়া বিদেশী আহে। ইয়াত হিন্দু, মুছলিম, পাৰ্চিয়ানৰ কথা নাই। প্ৰব্ৰজনৰ হেৰিটো কংগ্ৰেছ চৰকাৰ হ'লে, মহাজোঁটৰ চৰকাৰ হ'লে হ'ব, বেছি হ'ব, এই কথাটো আমি বিশ্বাস নকৰোঁ। হিন্দুসকলৰ অস্তিত্ব সংকটত পৰিব নেকি বাৰু? সংকটত নপৰে। হিন্দুসকল এতিয়াও ভাৰতবৰ্ষত মানে সংখ্যাগৰিষ্ঠ, মুছলমানসকল সংখ্যালঘিষ্ঠ। গতিকে হিন্দুসকলৰ মানে কোনো সংশয়ৰ প্ৰয়োজন নাই। আমি গড়েশ্বৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ CPIM দলৰ প্ৰাৰ্থী বাপুৰাম বড়ো ডাঙৰীয়াৰ লগত আমি কথা পাতিলোঁ। তেখেত এগৰাকী গড়েশ্বৰ অঞ্চলৰ সুনামধন্য শিক্ষক আৰু এগৰাকী সমাজকৰ্মী হিচাপে ইতিমধ্যে ৰাইজে তেখেতক জানে। এইবাৰৰ বিধানসভাৰ গড়েশ্বৰ আসনখন কংগ্ৰেছ মহাজোঁটলৈকে যাব বুলি তেওঁলোকে দাবী কৰিছে। ছাৰেও নিজেও যথেষ্ট আশা প্ৰকাশ কৰিছে আৰু তেখেতে মহাজোঁটৰ প্ৰাৰ্থী হিচাপে সমূহ ৰাইজক, হিতাধিকাৰীসকলক বিশেষকৈ আশ্বাস দিছে, যিয়েই নহওক আৰু প্ৰাৰ্থী বিধায়কজনেই নহওক, প্ৰকৃত হিতাধিকাৰী ইতিমধ্যে যিবোৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছে, তেওঁলোকে কিন্তু যিহেতু এখন কল্যাণকামী ৰাষ্ট্ৰত এনেবোৰ আঁচনি থাকেই, সেই আঁচনিসমূহৰ পৰা কোনেও প্ৰকৃত হিতাধিকাৰী কিন্তু বঞ্চিত নহয়। তেখেতে সেই কথাও আশ্বাস দিছে। লগতে মহাজোঁটে এয়াও আশ্বাস দিছে যে কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ হ'লে বিদেশী প্ৰব্ৰজন বৃদ্ধি হৈ হিন্দুসকল সংকটত নপৰে, হিন্দুসকলৰ অস্তিত্ব সংকট নহয় বুলি তেখেতে দাবী কৰিছে। আমি আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ এই ব্যস্ততাপূৰ্ণ সময়ৰ মাজৰ পৰা আপুনি আমাক ভালেখিনি সময় দিলে। আপোনাৰ ৰাইজৰ মাজত আপুনি ইতিমধ্যে পৰিচিত। আপোনাক নতুন প্ৰজন্মৰ সৈতে চিনাকি কৰাই দিবলৈ আচলতে আমাৰ এই মত অভিমত অনুষ্ঠান। আমি আটাইকে আমাৰ মত অভিমত অনুষ্ঠান চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। চাই থাকিব বাতৰি অসম, চাই থাকিব মত অভিমত। ধন্যবাদ। নমস্কাৰ।